দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে বেলখৰৰ ঐতিহ্যমণ্ডিত বিলবেশ্বৰ দেৱালয়ত অগপ বিজেপিৰ পূজা অৰ্চনা। অগপৰ সম্পাদক তথা টিহু সমষ্টিৰ তত্ত্বাৱধায়ক দিলীপ কুমাৰ দাসৰ নেতৃত্বত অগপ আৰু বিজেপিৰ নেতাকৰ্মীসকলে দেৱালয়ত শৰাই আগবঢ়ায়। তদুপৰি বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিজয় কামনা কৰে। বিলেশ্বৰ বাবা আৰু মা দুৰ্গাৰ ওচৰত আমি পোনপ্ৰথমে আজি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ টিহুৰ তৰফৰ পৰা মই শ্ৰীচৰণত সেৱা আমি জনালোঁ, এভাগ আমি শৰাই আগবঢ়ালোঁ বা চাকি বন্তি জ্বলালোঁ। মোৰ লগত মোৰ শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সাধাৰণ সম্পাদক পুলকেশ শৰ্মা ডাঙৰীয়া আছে, মই নিজে আছোঁ। আমাৰ এটাই উদ্দেশ্য, আমাৰ মেম বাইদেউজনী আছে, মহিলা মৰ্চাৰ সভানেত্ৰী আমাৰ পশ্চিম নলবাৰী, তেখেত আছে। আটাইখিনি আমি কি কৰিলোঁ, আমাৰ যিটো NDA উমৈহতীয়া প্ৰাৰ্থী মাননীয় শ্ৰী ফণীভূষণ চৌধুৰী ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু UPPLৰ উমৈহতীয়া প্ৰাৰ্থীজনে যাতে বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব পাৰে, ভগৱন্তই মা দুৰ্গা আৰু বিলেশ্বৰ দেৱৰ প্ৰভুৱে যাতে তেখেতৰ মংগল হয়, সেইটো আমি কামনা কৰিলোঁ। ইফালে বৰপেটাত 1.5 লাখ ভোটত জয়ী হ'ব বুলি দাবী কৰিছে ফণীভূষণ চৌধুৰীয়ে। আমাৰ প্ৰতি সমৰ্থন দিছিল, যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহি আছে, আপোনাৰ হৈ নিৰ্বাচনী কথা ওলাব, গতিকে এই ক্ষেত্ৰত কিমান উৎকণ্ঠা, কিমান মানুহ সমবেত হ'ব বুলি আশা কৰিছে আপোনাৰ ব্যক্তিগত? কমেও 1.5 লাখ মানুহ সমাৱেশ হ'ব। আৰু এইবোৰে আমাৰ তাৰমানে ভাৰতীয় জনতা পাৰ্টীয়ে সমন্বয় কাৰ্যকৰ্তাসকল ক্ষতিগ্ৰস্ত হৈ পৰিছে। নিশ্চিতভাৱে সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভা নিৰ্বাচনী সভাখন সফল। যিহেতু আপুনি বিগত দিনকেইটাত বিভিন্ন প্ৰান্তত ঘূৰিলে সমষ্টিটো, এতিয়া আপুনি অনুমান কৰিছেনে আপোনাৰ দ্বিতীয় স্থানত কোন থাকিব? আপুনি নিজে কৈছে যিহেতু আপুনি জয়ী হ'ব 3 লাখ ভোটৰ ব্যৱধানত। এটা নিৰ্দিষ্ট ভোট থাকে, তেওঁলোকৰ ভোট কিছু অংক আছে, গতিকে কংগ্ৰেছে দ্বিতীয় স্থান। বাকী দুলু আহমেদ বা মনোৰঞ্জন তেওঁলোকৰ বিষয়ে নহয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে বেলখৰৰ ঐতিহ্যমণ্ডিত বিলবেশ্বৰ দেৱালয়ত অগপ বিজেপিৰ পূজা অৰ্চনা। অগপৰ সম্পাদক তথা টিহু সমষ্টিৰ তত্ত্বাৱধায়ক দিলীপ কুমাৰ দাসৰ নেতৃত্বত অগপ আৰু বিজেপিৰ নেতাকৰ্মীসকলে দেৱালয়ত শৰাই আগবঢ়ায়। তদুপৰি বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিজয় কামনা কৰে। বিলেশ্বৰ বাবা আৰু মা দুৰ্গাৰ ওচৰত আমি পোনপ্ৰথমে আজি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ টিহুৰ তৰফৰ পৰা মই শ্ৰীচৰণত সেৱা আমি জনালোঁ, এভাগ আমি শৰাই আগবঢ়ালোঁ বা চাকি বন্তি জ্বলালোঁ। মোৰ লগত মোৰ শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সাধাৰণ সম্পাদক পুলকেশ শৰ্মা ডাঙৰীয়া আছে, মই নিজে আছোঁ। আমাৰ এটাই উদ্দেশ্য, আমাৰ মেম বাইদেউজনী আছে, মহিলা মৰ্চাৰ সভানেত্ৰী আমাৰ পশ্চিম নলবাৰী, তেখেত আছে। আটাইখিনি আমি কি কৰিলোঁ, আমাৰ যিটো NDA উমৈহতীয়া প্ৰাৰ্থী মাননীয় শ্ৰী ফণীভূষণ চৌধুৰী ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু UPPLৰ উমৈহতীয়া প্ৰাৰ্থীজনে যাতে বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব পাৰে, ভগৱন্তই মা দুৰ্গা আৰু বিলেশ্বৰ দেৱৰ প্ৰভুৱে যাতে তেখেতৰ মংগল হয়, সেইটো আমি কামনা কৰিলোঁ। ইফালে বৰপেটাত 1.5 লাখ ভোটত জয়ী হ'ব বুলি দাবী কৰিছে ফণীভূষণ চৌধুৰীয়ে। আমাৰ প্ৰতি সমৰ্থন দিছিল, যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহি আছে, আপোনাৰ হৈ নিৰ্বাচনী কথা ওলাব, গতিকে এই ক্ষেত্ৰত কিমান উৎকণ্ঠা, কিমান মানুহ সমবেত হ'ব বুলি আশা কৰিছে আপোনাৰ ব্যক্তিগত? কমেও 1.5 লাখ মানুহ সমাৱেশ হ'ব। আৰু এইবোৰে আমাৰ তাৰমানে ভাৰতীয় জনতা পাৰ্টীয়ে সমন্বয় কাৰ্যকৰ্তাসকল ক্ষতিগ্ৰস্ত হৈ পৰিছে। নিশ্চিতভাৱে সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভা নিৰ্বাচনী সভাখন সফল। যিহেতু আপুনি বিগত দিনকেইটাত বিভিন্ন প্ৰান্তত ঘূৰিলে সমষ্টিটো, এতিয়া আপুনি অনুমান কৰিছেনে আপোনাৰ দ্বিতীয় স্থানত কোন থাকিব? আপুনি নিজে কৈছে যিহেতু আপুনি জয়ী হ'ব 3 লাখ ভোটৰ ব্যৱধানত। কংগ্ৰেছে এটা নিৰ্দিষ্ট ভোট থাকে, তেওঁলোকৰ ভোট কিছু অংক আছে, গতিকে কংগ্ৰেছে দ্বিতীয় স্থান। বাকী দুলু আহমেদ বা মনোৰঞ্জন তেওঁলোকৰ বিষয়ে নহয়।